নমস্কাৰ, মই নয়নমণি। আজি এটা ফেব্ৰিকৰ ধুনীয়া ডিজাইন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। নতুন এটা ডিজাইন কৰিছোঁ আৰু এই কাপোৰযোৰ মই পাৰ্ল কালাৰেৰে কৰিছোঁ। আৰু পাৰ্ল কালাৰটো বহুতে কয় ধুলে যায় নেকি বুলি। ধুলে একদমেই নাযায় কাপোৰযোৰ আৰু মানে কালাৰটো। আৰু কি ধৰণে কৰিব লাগে মই ভিডিঅ'ত সম্পূৰ্ণ দেখাম আপোনালোকক, কি মিক্স কৰিব লাগে। আৰু কাপোৰযোৰ যদি কাৰোবাৰ পচন্দও হয় অৰ্ডাৰ কৰিব পাৰিব মোৰ পৰা। শেষত মই কাপোৰযোৰ দেখাম, সম্পূৰ্ণ কাপোৰযোৰ। এতিয়া মই এনে গাত লৈহে দেখাইছোঁ অকণমান। আৰু ডিজাইনটো নতুনকৈ কৰিছোঁ, কেনেকৈ কৰিছোঁ গোটেই ভিডিঅ'টোত দেখাম আৰু আপোনালোকে জনাব কেনেকুৱা পায়। আৰু ভিডিঅ'টো নিশ্চয় মৰম আশীৰ্বাদবোৰ দিব, কমেণ্ট কৰি জনাব। বলক আৰম্ভ কৰোঁ। প্ৰথমে মই হেণ্ডমেড মিক্স পাটৰ ৰয়েল ব্লু কালাৰৰ কাপোৰ এযোৰ লৈ লৈছোঁ আৰু ডিজাইনটো ধুনীয়াকৈ আঁকিছোঁ। ডিজাইনটো মই হোৱাইট কাৰ্বনৰ সহায়ত আঁকি লৈছোঁ আৰু দুটা কালাৰ লৈছোঁ। পাৰ্ল মেটেলিক কালাৰ ফেব্ৰিলৰ হয়, যিটো জিলিকনি থাকে পাৰ্ল কালাৰ হয়। আৰু প্ৰথমে কালাৰ দুটাত মই এইটো ইউজ কৰিম, যিটো ফেব্ৰিক গ্লু হয়। দেখাই দিছোঁ, আমি যিটো ফ্লাৱাৰ লেছ লগাবলৈ আঠা ব্যৱহাৰ কৰোঁ, সেই আঠাটো এইযোৰ কাপোৰ মানে এইযোৰ কালাৰকেইটাত মিক্স কৰি ল'ম। দেখিছেনে? অকণমান অকণমান দি ব্ৰাছৰ ওলোটা ছাইডৰ সহায়ত মই এনেকৈ মিক্স কৰি লৈছোঁ। তাৰমানে মই আচলতে এইটো কথা শিকা নাই। মই যেতিয়া প্ৰথম পাৰ্ল কালাৰটো কৰোঁ, কেইবছৰমান আগৰ কথা আৰু 10-12 বছৰ আগৰ কথা, তেতিয়া এতিয়াও মই কাপোৰযোৰ আপোনালোকক দেখাব পাৰোঁ। দহিটো দেখিলে আপোনালোকে গমেই পাব কাপোৰযোৰ একদম মানে পুৰণি হয়। পুৰণি যিটো একদম সৰু সৰুকৈ আমি দহি কৰিছিলোঁ তেনেকৈ কৰা আছে। মই এতিয়া দহিটো চেঞ্জ কৰিলে কাপোৰযোৰ একদম নতুন যেন লাগিব, কাৰণ মানে ফুলখিনি ইমান ধুনীয়া জিলিকনি এটা আছে। এতিয়াও পাৰ্ল মেটেলিক কালাৰ এনেকুৱা হৈ আছে যেন আজিয়ে কৰিছোঁ কাপোৰযোৰ। এতিয়াও বহুত বেছি ধুনীয়া হৈ আছে। কাপোৰযোৰ বহুত পুৰণা, বহুত বছৰ পুৰণা হয়। তেতিয়া মই এনেকৈ তাৰমানে ফেব্ৰিক গ্লু আঠাটো মিক্স কৰি পেলাই কৰিছিলোঁ ধুলে যাব বুলি। তেতিয়া যিহেতু ফাৰ্ষ্ট টাইম মানে পাৰ্ল কালাৰটো কৰিছিলোঁ। আগতে নৰ্মেল কালাৰটো কৰিছোঁ মই ফেব্ৰিক কালাৰ, কিন্তু পাৰ্ল কালাৰটো মই ফাৰ্ষ্ট টাইম কৰিছোঁ। সেইকাৰণে তাৰমানে কৰোঁতে মই সেনেকৈ আঠা দি লৈছিলোঁ। কিন্তু কাপোৰযোৰ এনেকুৱা নতুন হৈ আছে এতিয়াও, মানে ফুলখিনি আৰু ইমান ধুনীয়া হৈ আছে, এনেকুৱা হৈছে যেন আজি প্ৰথম কৰিছোঁ। সেইবাবে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু বহুকেইগৰাকীয়ে মোক মাজতে মেছেজ কৰিছিল তেওঁলোকৰ পাৰ্ল কালাৰটো হেনো উঠি গৈছে ডাইৰেক্ট কৰোঁতে। সুকন্যায়ো কৈছিলে এদিন হীৰামণি বাইদেৱেও ফোন কৰিছিল। তো মই তেওঁলোকক এনেকৈয়ে কৈছিলোঁ যে এনেকৈ হেৰিটো মিক্স কৰি ল'ব লাগে। বা কেতিয়াবা ডাঠ হ'লে বা গ্লিটাৰ ছাইডত যিটো ইউজ কৰোঁ আমি পাৰ্ল কালাৰত, গ্লিটাৰটো ডাঠ হ'লেও এনেকুৱা হয়, তাৰমানে উঠি যোৱাৰ নিচিনা হয়। গ্লিটাৰটো বহুত বেছি মানে ডাঠকৈ দিব নালাগে। আৰু আপোনালোকৰ লগত কথা পাতি পাতি মই এইখিনি আৰম্ভ কৰিছোঁ। মই জাষ্ট শ্বেডিং টাইপত দিছোঁ, বহুত বেছি কালাৰ ইউজ কৰা নাই। আৰু পাৰ্ল কালাৰটো ডাইৰেক্ট কৰিলে যিহেতু ধুনীয়াকৈ উঠে, সেইকাৰণে এনেকৈ ডাইৰেক্টে কৰিছোঁ। মানে ইয়াতে তলত একো কালাৰ কৰি লোৱা নাই। এনেই ডাৰ্ক কালাৰ কাপোৰ হ'লে মই হোৱাইট কালাৰটো তলত কৰি লওঁ, কিন্তু নৰ্মেল ফেব্ৰিক কালাৰ কৰিলে, এতিয়া যিহেতু মই পাৰ্ল মেটেলিক কালাৰ ইউজ কৰিছোঁ, সেইবাবে মই ইয়াতে ডাইৰেক্ট কৰিছোঁ। মানে ইয়াতে একো কালাৰ তলত কৰি ল'ব লগা হোৱা নাই। আৰু চৰাইজনী ধুনীয়াকৈ প্ৰথমে য়েল্ল' কালাৰ দি লৈছোঁ, য়েল্ল' হয়, গল্ডেন য়েল্ল'। আৰু এইখিনি বনাই লৈছোঁ। প্ৰথম মানে ব্ৰাছডাল মই অলপ ভিজা টাইপ আছিলে, সেইকাৰণে সেইখিনি ভিজি যোৱাৰ নিচিনা হৈছে, মানে ভালদৰে মোচা যোৱা নাছিলে। কাপোৰেৰে মুচি ল'ব লাগে ন। আৰু এইখিনি চৰাইকেইটা হোৱাৰ পিছত মই ইয়াতে লৈ লৈছোঁ এইবাৰ ৰেড কালাৰটো। আপোনালোকে দেখিছে ফাৰ্ষ্ট টাইম মই একেলগে দুইটা কালাৰতে আঠা মিক্স কৰি লৈছোঁ। ফেব্ৰিক গ্লু যিটো আঠাটোও মই দেখাই দিছোঁ। আপোনালোকে যিহেতু কমেণ্টত সোধে, তাৰ পৰা স্ক্ৰীনশ্বট লৈ আপোনালোকে হেৰি কৰিব, দোকানত সুধিলে পাই যাব। ফেব্ৰিক পোৱা দোকানতেই পাব। আৰু মিডিয়াম ইউজ কৰিব নালাগে পাৰ্ল কালাৰত। আমি যিটো নৰ্মেল ফেব্ৰিক কালাৰত মিডিয়াম 1 ইউজ কৰোঁ, গোটা লাগিলেহে কৰোঁ, এনেতো ডাইৰেক্ট কৰোঁ। গোটা লাগিলে যিটো মিডিয়াম 1 ইউজ কৰোঁ, এইটো পাৰ্ল মেটেলিক কালাৰটোত ইউজ কৰিব নালাগে, তাৰমানে একদমেই নালাগে। আপোনালোকে চাগে আৱাজ শুনি আছে ন, কি ধুনীয়া আৱাজ আহি আছে। মই বৰ্তমান আছোঁ গাঁৱত, সেইবাবে ইয়াতে গৰু, চৰাই চিৰিকটি চবৰে আৱাজবোৰ শুনিবলৈ পাব মোৰ ভিডিঅ'ত। আৰু ইয়াতে মই প্ৰথমে ইয়াতে চাব ৰেড কালাৰটো ফুলকেইটাত কৰি লৈছোঁ। মই ইয়াতে বহুত বেছি কালাৰ ডিজাইনটোত ইউজ কৰা নাই, অলপ কম কালাৰেৰে কৰিব চেষ্টা কৰিছোঁ। ফুলকেইটাত বেলেগ বেলেগ কালাৰ ইচ্ছা কৰিলে দিব পাৰি, তেতিয়াও ভাল লাগিব। মই একেটা কালাৰে ব্যৱহাৰ কৰিছোঁ।
অকল ৰেড কালাৰটো লৈছোঁ পাৰ্ল মেটেলিকৰ ইয়াতে প্ৰথম মানে কালাৰটো কৰোঁতে অলপ জিলিকনিটো কমকৈ উঠে যেতিয়া শুকাব কাপোৰযোৰ ইস্ত্ৰি কৰিম আমি শুকোৱাৰ পিছত তেতিয়া মানে ধুনীয়া জিলিকনি এটা উঠে কাপোৰযোৰত মই সেইকাৰণে কাপোৰযোৰত গ্লিটাৰ ইউজ নকৰোঁ যদি পাৰ্ল মেটেলিক কালাৰ মই ইউজ নকৰিলোঁ হয় তেতিয়া গ্লিটাৰ ইউজ কৰিলোঁ হয় পাৰ্ল কালাৰ দিলে গ্লিটাৰটো দিব নিদিলেও হয় তাৰমানে কালাৰটো যিহেতু জিলিকনিটো থাকেই আৰু যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফলো কৰি দিব কাৰণ মই মেখেলা চাদৰ বনোৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজত দি যাওঁ আৰু অকল ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয় স্ক্ৰীন প্ৰিণ্টিং ৰিবন এমব্ৰইডাৰী হেণ্ড এমব্ৰইডাৰী গোটেইখিনি ভিডিঅ'য়ে মই দিওঁ আৰু স্ক্ৰীন প্ৰিণ্টিং কিট আপোনালোকক লাগিলেও মোৰ তাত পাব মই ডেলিভাৰী কৰোঁ স্ক্ৰীন প্ৰিণ্টিং কিট অসমৰ বাহিৰতো কৰা হয় অসমৰ ভিতৰতো পাব আৰু এই পাতকেইটাত মই প্ৰথমে হোৱাইট কালাৰটো কৰি লৈছোঁ কাৰণ মই ইয়াতে পাৰ্ল কালাৰ ইউজ নকৰোঁ নৰ্মেল যিটো ফেব্ৰিক কালাৰ সেইটোৱে ইউজ কৰিম আৰু ফুলকেইটাৰ মাজতো অকণমান হোৱাইট কালাৰেৰে ডট ডট দি গৈছোঁ এনেকৈ তেতিয়া আৰু অলপ ভাল দেখি আৰু ইয়াতে তাৰমানে হোৱাইট কালাৰটো তলত কৰি লোৱাৰ পিছত ওপৰত মই গ্ৰীণ কালাৰটো কৰিম নৰ্মেল যিটো ফেব্ৰিক কালাৰ ফেব্ৰিয়েলৰ সেইটো ডাইৰেক্ট কৰিলে কেতিয়াবা নুঠেও কিছুমান কালাৰ সেইবাবে আৰু ইয়াৰে ঠাৰিডালত মানে ব্ৰাউন কালাৰটো দি দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব মই সম্পূৰ্ণ কাপোৰযোৰ বাৰু শেষৰ ফালে দেখাই আছোঁ আৰু বহুতে কৈছে মোৰ ভিডিঅ' চাই শিকিব পাৰিছে আৰু ক'ৰ পৰা ভিডিঅ'সমূহ চাইছে সেইটোও জনাব আৰু আপোনালোকৰ মানে কমেণ্টবোৰ পালে বহুত বেছি অনুপ্ৰাণিত হওঁ নতুন নতুন কাম কৰিবলৈ উৎসাহ পাওঁ আৰু যিসকলে আজি প্ৰথম আহিছে মোৰ চেনেলটি আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব তাত মানে খুব ধুনীয়াকৈ লাহে ধীৰে মই দেখাইছোঁ কাপোৰবোৰ বনোৱা আৰু ফেব্ৰিক পেইণ্টিং বুলিয়ে নহয় ৰিবন এমব্ৰইডাৰী হেণ্ড এমব্ৰইডাৰী লগতে স্ক্ৰীন প্ৰিণ্টিং গোটেইখিনি আপোনালোকে মোৰ ভিডিঅ' চাইয়ে শিকিব পাৰিব আৰু বহুতে মোক কয় যে মই অনলাইন ক্লাছ কৰোঁ নেকি বা ট্ৰেইনিং দিওঁ নেকি মই তেনেকুৱা এতিয়ালৈকে ব্যৱস্থা কৰা নাই মোৰ যিহেতু ল'ৰা সৰু আছে আৰু মই ঘৰতে কামখিনি যিহেতু কৰোঁ অলপকৈ কৰি আছোঁ তেনেকৈ আৰু মানে যিহেতু অকলে ইমানখিনি হেৰি কৰোঁ তো সম্ভৱ নহয় দিয়কচোন অকলে আকৌ ক্লাছ আৰম্ভ কৰা অনলাইন ক্লাছ কৰিব পাৰোঁ কিন্তু মই ল'ৰাকো সময় দিব লাগে মই যিখিনি সময় কাপোৰ বনাওঁ সেইখিনি সময়টো তাক মই দিব নোৱাৰোঁ আৰু যিখিনি সময় মই কাপোৰ নবনাওঁ বাকী সময়খিনি মই তাক দিওঁ যিহেতু সি সৰু আছে সেইকাৰণে মই মানে ইমানখিনি হেৰি কৰিব খোজা নাই পিছলৈ যদি মই ক্লাছ হিচাপত কৰোঁ তেতিয়া মই তাৰমানে ভিডিঅ'ৰ জৰিয়তে জনাই দিম ইউটিউবত হওক বা ফেচবুক পেজত হওক মই সেনেকৈ জনাই দিম আৰু ইয়াতে এইখিনি কৰি হোৱাৰ পিছত মই একদম লাইট যিটো গ্ৰীণ কালাৰ হয় ফেব্ৰিয়েলৰ সেইটো ইউজ কৰিছোঁ পাতকেইটাত একদম লাইট গ্ৰীণ কালাৰৰ আৰু যিসকলে ইউটিউব চেনেলত চাই আছে মোৰ ফেচবুক পেজ নয়নমণি চৌধুৰীজ ক্ৰিয়েশ্যন বুলি আছে তাত মই প্ৰতি সপ্তাহৰ ৰবিবাৰে লাইভ আহোঁ আৰু লাইভত মই তাৰমানে মোৰ ষ্টক কৰা মোৰ সপ্তাহটোত ষ্টক কৰা কাপোৰখিনি বিক্ৰীৰ বাবে দেখাওঁ মই তাতে হাতে বনোৱা কাপোৰসমূহ বিক্ৰী কৰোঁ আৰু যদি কাৰোবাৰ পচন্দ হয় তেনেকৈ অৰ্ডাৰ কৰিব পাৰে মই ইউটিউব চেনেলত চাই থকা সকলক কৈছোঁ আপোনালোকে মোৰ ফেচবুক পেজটো তেনেকৈ চাব পাৰে আৰু ইউটিউবতো মানে আগতে ভিডিঅ' দিছিলোঁ এতিয়া দিয়া নহয় সিদিনা এগৰাকী বাইদেৱে ক'লে তুমি ইউটিউবত কিয় ভিডিঅ' নিদিয়া মেখেলা চাদৰৰ বহুত দিন আগতহে দিছিলা এতিয়া দিয়া নাই তাৰমানে মোৰ একদমেই কি ক'ম আৰু মিলাব নোৱাৰোঁ অকলে কাপোৰবোৰ ভিডিঅ'ত দেখাই সামৰি লোৱা সেনেকৈ মানে কি ক'ম আৰু অকলে কৰিব দিগদাৰ হয় সময়ৰ মিলাব পৰা নাই সেইবাবে ইউটিউবত দিয়া হোৱা নাই ভাবিছোঁ দিম বুলি আৰু লাহে ধীৰে মানে কি হয় মোৰ কিছুমান এনেকুৱা কাষ্টমাৰ আছে তেওঁলোকৰ ফেচবুক পেজ মানে ফেচবুক নাই ইউটিউবতহে চাই তেওঁলোকে ভিডিঅ'বোৰ তো মই ফেচবুকত লাইভ আহিলেও কাপোৰ দেখালেও তেওঁলোকে চাব নোৱাৰে যদি মই সেইখিনি কাপোৰ ইউটিউবতো দেখাব পাৰিলোঁ হয় তেতিয়া মোৰ কাৰণেও সুবিধা হ'লে হয় বা তেওঁলোকৰ কাৰণেও হ'লে হয় দেখাম বাৰু নিশ্চয় পিছলৈ এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ মোৰ হৈ গ'ল কাপোৰযোৰ আৰু দেখিছেনে কালাৰটোত অলপ জিলিকনি এটা আছে সেইবাবে মই ইয়াতে গ্লিটাৰ ইউজ কৰা নাই আৰু কাপোৰযোৰ অকণমান চিম্পুল লাগিছে মই ইয়াতে ভাবিছোঁ অকণমান ফ্লাৱাৰ লেছ এড কৰিম মাজে মাজে কিন্তু
ফ্লাৱাৰ লেচখিনি এড কৰা হোৱা নাই কাৰণে ইমান দিন মোৰ দেখুৱাও হোৱা নাছিল কিন্তু এতিয়া ভাবিছোঁ যেতিয়া ফ্লাৱাৰ লেচ এড কৰোঁ তাৰপিছত আকৌ দেখাই দিম এতিয়া আৰু এবাৰ দেখাই দিলোঁ কাৰোবাৰ যদি এনেকৈও পচন্দ হয় ল'ব পাৰিব আৰু মই ফ্লাৱাৰ লেচ অলৰেডি এড কৰিমেই ইয়াতে এড কৰিলে আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে ধুনীয়া কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আকৌ আহিম ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ